আজি ৰাতিপুৱা 9টা বজাতে দেখিছেনে এয়া লৈছো কাটি আম এয়া বাহ গাজৰ আচাৰ এটো হল ঔটেঙা দালি আলু দুপিসু আছে দে সৰু সৰু আলু আৰু এয়া হল ডিম দুটা আৰু এখিনি খাই কৰি লৈ পেলাই আপোনালোকক কালিয়ে কৈছিলো যাম মই ৰাস্তাৰ কামত সকলোকে স্বাগতম জনাইছো মোৰ চেনেলৰ অন্য এটি নতুন ভিডিঅ'লৈ আৰু আজি ভিডিঅ'টো গম পাইছে কালি মই কৈ থৈছো যেহেতু যে আজি মোৰ কি কাম হ'ব আজি 15 আগষ্ট সকলোকে স্বাধীনতা দিৱসৰ শুভেচ্ছা জনালো আৰু লগতে মই এতিয়া ভাত পানী খাই লৈ যাওঁ ৰাস্তাৰ কামত আজি যে কি হ'ব নহয় আমাৰ অফিসতো প্ৰতি বছৰে তেনেকে মই গৈ থাকো পতাকা উত্তোলন অনুষ্ঠানত কিন্তু আজি যাব নোৱাৰিলো ৰাতিপুৱাতে ফোন আহিছে কিন্তু মই কলো আৰু মোৰ ৰাস্তাটো কামত যাব লাগিব গতিকে এতিয়া ভাত পানী খাই লওঁ আৰু গৈ থাকো আপোনালোকে খাই নে নাখাই নাজানো মই আজি আম কাটি লৈছো মানে কি হ'ল দিনটো কাৰণে মই ওলাই যাম ন ৰাজাই অকল ভাতেকেনো খাই থাকিবনে সেইকাৰণে তাকো আম কাটি দিলো আৰু ভাবিলো ভাতৰ লগতে খাম আৰু এফালে বাহ গাজৰ আচাৰ সৰু ভুট জলকীয়া এটা লৈছো আৰু লোকেল ডিম দুটা বইল কৰি লৈছো গতিকে আজি বল লাগিব নহয় জানো কাম কৰিবলৈ আৰু এয়া গতিকে এতিয়া খাই লওঁ খাই লৈ আকৌ লগ পাই আছো ধুনিয়াকে ভাতকিটা খাই লৈ হাতত পানী বটল লৈ আহি গলো আৰু ইয়াৰ পৰা ফোন কৰি আছে কি যি কিটা কামলা লগাইছে কামলা কিটা বলে কাম নাই কৰা বহি থাকে আহকচোন মাতি আছে এই আহিছো কালি ইমানখিনি মানুহক কৈ থৈ গলো কিন্তু কোনো নাই অহা এতিয়ালৈকে গতিকে আহি আছো আৰু যেহেতু আমাৰ ওচৰৰ বাইদেউজনী আছে বাইদেউজনীক কৈ মেলি দুইজনী লাগি কৰি দিম আৰু পৰাখিনি কি হয় দেখাম আৰু আজি আমাৰ ৰাস্তাই হয়নে নে কাবাখতি কাজিয়াই হয়নে সেইটো ভগৱানেহে জানিব এয়া আমাৰ কাম কৰা জেগা পাই গলোহি মই অহা আগৰ পৰা বাইদেউ ইয়াত কাম কৰি আছে চাওক আৰু আজি আমাৰ সমৰজিতে যি কিটা লেবাৰ আনিলে হে ভগৱান মাথা নষ্ট হ'ব এইয়া বহি থাকে এইয়া বহি থাকে এইয়া কালি ঘৰে ঘৰে গৈ কৈ থৈ আহিলো কাম কৰিব লাগিব এতিয়া নাই চাওক এয়া আমাৰ এতিয়া চাহ খোৱা টাইম হৈছে দেখিছেনে এইজন দাদাই দিছে দেই মই যে কালি কৈছিলো যে দাদা এজনক লগ কৰিবলৈ যাওঁ তেওঁ বাহিৰত থাকে এইজন দাদাই দিছে চাহ খুৱাইছে আজি এইয়া চাওক আৰু এইফালে এইয়া মামনি আহিছে এইজনী এইয়া এয়াই মানুহ আমাৰ আৰু দুজন আছে ঘৰত গৈছে এই টেগাৰী নে কি আনিবলৈ আৰু দেখাই আছো আৰু অকমান হৈছে বনোৱা এহাতমান হৈছে পিছত দেখাই আছো এফালে আমাৰ কাম আৰম্ভ কৰিছো আৰু ইফালে বতৰে কৰিছে সেইয়া চাওকচোন কেনেকুৱা কোলা মোলা হৈ আহিছে ভগৱান জানে আৰু আজি দেই কি হয় চাওক কিন্তু কামৰ কটোৱে হোৱা নাই এতিয়ালৈ এতিয়া বাজিছে এটা ইফালে আমাৰ মানসে ধৰি আছে পানী যোগান চাহৰ যোগান মাকক কৈ আছে চাহ বনা পানী আন ঠাণ্ডা আন কিবা কিবি এইটো হ'ল আমাৰ মানস আজি বহুত চোকা আৰু এইফালে এই মানুহজন দেখিছেনে ডিউটিৰ পৰা আহি নাইট ডিউটি মাৰি আহিছে দেই আহি লৈ পেলাই এয়া কামত লাগি আছে এই দুজনে আমাৰ সকলৰ মেইন এইফালে মামণি এয়া আমাৰ মামণি ৰখি আছে কাম কৰিবলৈ মছলাখিনি মাৰি ল'বলৈ দিছে মছলা মাৰি লোৱাৰ পিছতে আমি যোগালি কাম কৰিম মানে আমাৰ মামণিয়ে কিমান ধুনীয়াকৈ এয়া কাম কৰিব পাৰিছে দেখিছেনে কথাটো মই মামণি দেউতাকক কৈছো দেই কাৰণ মামণি দেউতাকে মোৰ ভিডিঅ' চাই এয়া পাৰিছে তাই কাম কৰিব মামণি বেলেগ এতিয়া তাই নপৰে আৰু নহ'লে এইখিনিতে ধুপুচ ধাপাচ কৰি থাকে যে সেইকাৰণে আজি তাই পুৰা লাগি আছে এতিয়া বাপৰে কি ক'ব ভগৱান কি আনিলে খোজ দিওঁ কি নিদিওঁ
এয়া চাওক আমাৰ ৰাস্তা ঢালাই হৈছে আৰু কি হৈছে ওপৰৰ পৰা বৰষুণ দি আছে গতিকে এয়া টিঙেৰে ঢাকি আহিছোঁ চাওক আৰু এটা চাইড আমি কালিলৈ কৰিম এইটো চাইড এইফালে কৰিছোঁ মানে এইটো চাইড হ'লেহে আকৌ এইটো চাইড কৰিম আৰু ইফালে বাইদেউ আৰম্ভ কৰিলে নকৰিলে নহ'ব আমাৰ লেবাৰকেইটা যিকেইটা লেবাৰ লগাইছোঁ সেইকেইটা মানে কমজুৰি ইমান লাহে লাহে খোজকাঢ়িছে চাকিফালে নষ্ট এতিয়ালৈকে ৩-৪খনমান কাজিয়া লাগিলে লেবাৰৰ সৈতে ইফালে বতৰটো পুৰা বেয়া আজি দিনটো ইমান ঠাণ্ডা বৰষুণ নিদিলে ভাল হ'ব কৰনি চৰনি ভাগি গৈছে হ'বনে দাদা চাওকচোন দি দিয়ক আপুনি এতিয়া ৰুণজুন খুৰী এনে মিছা কৈ আধা ঘণ্টাত 2খন কৰনি ভাঙিছোঁ চাওক কিমান কাম কৰিছোঁ আধা ঘণ্টাত কৰনি ভাঙি দিছোঁ ইমানে কাম কৰিছে বাইদেউ ৰাতিপুৱাতে যি আহিছোঁ এতিয়ালৈকে ঘৰলৈ যোৱা নাই আৰু এইফালে ফোন কৰিছোঁ যে তামোল লৈ আহক কিন্তু আজি বহুতে টিফিন যোগান ধৰিছে দেই চিংৰাৰ পৰা চিংৰাৰ পৰা মানে আদি কৰি একদম ঠাণ্ডা তামোল আৰু কি আছিলে কিবা আনাৰকলি বুলি মিঠাই এটা আৰু ঢেৰ কিবা কিবি আৰু তথাপিও কিন্তু মুখখন দেখিছেনে কেনেকুৱা হৈ আছে সৰু আৰু প্ৰথমতে হেৰি হৈছিলে মানে বৰষুণ এই ৰ'দ দিছিলে তাৰপিছত এতিয়া বৰষুণ দিছে সেইকাৰণে আৰু এই আমাৰ ৰাস্তা চাওক কি হৈছে তাত এফালৰ পৰা ঢালাই কৰি গৈছে আৰু এফালৰ পৰা টিঙেৰে ঢাকি দিছোঁ এয়া আৰু এইটো চাইড এদিন কৰিম আজি এইটো চাইড কৰি আছে এয়া মানে দুটা আছিলে এতিয়া এয়া এইফালে এয়া এইফালে চাক ইমান সিদিনাখন যে মই ফেন এখন দেখাইছিলোঁ এইঘৰ মানুহৰ ফেন দেই আৰু এয়া ছোৱালী আৰু চেনেলটো খুলি দিয়া মেইন মানুহজনী এয়া আৰু এইজনী সৰুজনী লছপচি এয়া চাওক ৰাস্তাৰ কাম হৈ গ'ল আৰু এইফালে বাইদেউ ঘৰত আহিলোঁ আহি পেলাই ফুলৰ পুলি ৰুলোঁ কেইবাজাতো ৰুইছোঁ দেই এয়া চাওক ৰুইছোঁ নহয় লৈছোঁ দেই চৰি হ'ব দে বক্সিটো না গালিয়ে খাই আছে হ্যাঁ এইজন যে তুমি তো 1 ঘন্টা খেদা খাবা আমাকে সেখানে কলে হইছে স্যার আমি গেলু হইছে কাম আপুনি ইমান গালি খাইনো কিয় থাকিলে ইমান গালি খাই কিয় থাকিলে গুচি যাব লাগিছিল মই কাম নকৰো বুলি হা আপুনি আপুনি মুটিবলৈ যাওঁ বুলি কৈ পেলাই আপুনি বি হুপি থাকেগে লেবাৰ কিটা এনেকুৱা কামৰ কটোৱে নাই কিন্তু তেওঁলোকক কি লাগে 700 টকাকে হাজিৰা লাগে লাষ্টত কি কৰিলা জানানে পইচা দুইটাকে মানে মিলাই পেলাই দি দিলে 1200 টকা এটাক 700 টকা দি পঠিয়াই দি আমা ভাটো আকৌ ইটোৱে মানে কি কৈছে বোলে ইটোৱে লৈ গুচি গল নহয় বুলি কৈছে কিমান বুদ্ধি চাওকচোন তাৰ পিছত আকৌ 200 টকা আমা পা লৈছে জানেনে 700 টকাকে আৰু বিড়ি খাওঁতে আজি মানে গোটে দিনটো গৈছে ইমানে বিড়ি খাইছে আৰু তেহেতৰ মুটিবই লাগি থাকে মুটা আৰু বিড়ি খোৱা লাষ্টত সেই 700 টকাকে নি এতিয়া এই মানুহে ঘৰত আমি হিচাপ নিকাচ কৰি আছো আৰু সেই দাদাজনক কৈছো আৰু যে কিবা এটা মানে সহায় কৰক বুলি এতিয়া দাদাজনে আকৌ 5000 টকা এটা দিম বুলি কৈছে গতিকে এতিয়া দাদাজনৰ ঘৰতে বহি আছো সেয়া আমাৰ কাম আহি পাই গলোহি ঘৰ পাই বাহিৰে মুখ হাতখন ধুই লৈছো আৰু সেই ৰাতিপুৱা 9টা বজাতে গৈছো গৈ এতিয়া বাজিলে 8টা বজাত আহি ঘৰ সোমাইছো আৰু যি বতাহ ধুমুহা দিছিলে বৰষুণটো অৱশ্যে লৈ গলগে তথাপিও টিং দি পেলাই ঢাকি থোৱা হ'ল হেৰিখিনি ঢালাই দিয়াখিনি আৰু কালিলেও লাগিব এটা কি হয় আৰু বাজেট কম তথাপিও কামখিনি কৰিব লাগিব মিলা মিলি কৰি পেলাই গতিকে সকলোৰে মংগল কামনা কৰি আজিলৈ মই ভিডিওটো ইমানতে সামৰণি মাৰিছো মানে বহুত গাটো বেয়া লাগিছে মানে দিনটো খাৰা হৈ থকা হৈছে ন আৰু হালিব কৰিব পৰা নাই মানে সেইটো কাৰণে আজিলৈ ইমানতে আপোনালোকৰ পৰা লৈছো বিদায় আৰু যদি মোৰ ভিডিও চাই ভাল পায় তেন্তে হলে লাইক কৰিব কমেন্ট কৰিব আৰু পাৰিলে সাবস্ক্ৰাইব কৰিব আজিলৈ বাই বাই